নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে এটা ভাল খবৰ আহিছে যে ফাইনেলি শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাইছে। যোৱাকালি বা আজি ৰাতি পেপাৰৰ মাধ্যমত এইখন বিজ্ঞাপন প্ৰকাশ কৰা হৈছে, যদিও কোনো অফিচিয়েল ৱেবছাইটত দিয়া নাই। যদিও এইটো 100% ট্ৰু হয়, আজি বা কালিৰ ভিতৰত এইটো ৱেবছাইটত দি দিব। ঠিক আছে, মই এই পেপাৰৰ পৰা চাই আপোনালোকক জনাই আছোঁ যে চাওক, LPত আছে টোটাল 338টা পোষ্ট আছে 3800। ঠিক আছে, আৰু মাৰ্কিং চিষ্টেমটো চেঞ্জ হৈছে এইবাৰ, যি বাৰ বাৰ কৈ আহিছিল। এইচএছৰ পৰা 5% ল'ব, DLEDৰ পৰা 5% ল'ব, এইবাৰ টেটৰ পৰা 85% ল'ব, আৰু যি এক্টিভিটি NCC বা স্পৰ্টছৰ ক্ষেত্ৰত আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত থাকিব তাতে 5% থাকিব। ঠিক আছে, তো সৰ্বমুঠ 100%। আৰু এটা কথা, এইবাৰ কিন্তু LPত BEd নাই। ঠিক আছে, BEd নাই, আৰু এইবাৰ LP লেভেলৰ টিচাৰ ৰিক্ৰুইটমেণ্টত নিউজৰ কথা কিন্তু কতও উল্লেখ কৰা নাই। যোৱাবাৰ কিন্তু নিউজৰ বিষয়ে এটা পইণ্ট লিখিছিল যে যিসকলে 18 মান্থৰ নিউজ কৰিছে তেওঁলোকক ছেম ভেলু দিয়া হ'ব যিসকলে 24 মাহৰ DLED কৰিছে। কিন্তু এইবাৰ এডভাৰটাইজমেণ্টত নিউজৰ বিষয়ে একো কথা উল্লেখ নাই। ঠিক আছে, আৰু এটা কথা উল্লেখ আছে যে আপোনালোকে আসাম টেট অথবা CTET দি এইবাৰে এপ্লাই কৰিব পাৰিব। দুটা পোষ্টত এজনে দুটা চাৰ্টিফিকেট দি এপ্লাই কৰিব নোৱাৰে। চাওক, ইউপিত আছে 1750টা পোষ্ট ওলাইছে, য'ত এইচএছৰ পৰা 5% ল'ব, গ্ৰেজুৱেশ্যনৰ পৰা 5% ল'ব, টেটত থাকিব 80%, আৰু DLED BEd থাকিব 5%, আৰু বিভিন্ন এক্টিভিটি যি NCC হওক বা স্পৰ্টছছ হওক বা আৰ্ট এণ্ড কালচাৰ, যিসকলে নেশ্যনেল বা ষ্টেট লেভেলক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকৰ কাৰণে এইটো হ'ব। আৰু আপোনালোকে কি কৰিব, আপোনালোকে 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। তো ভিডিঅ'টো এইখিনি ইনফৰ্মেশ্যন দিয়াৰ কাৰণে আছিল। আৰু এটা কথা, আৰু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেটেড টিচাৰৰ যি পদ ওলাইছে, ঠিক আছে, আৰু এটা কথা, গ্ৰেজুৱেট লেভেলত আছে 7249টা পোষ্ট, আৰু পষ্ট গ্ৰেজুৱেশ্যন লেভেলত আছে 1429টা পোষ্ট। এইসকলৰ কাৰণে এটা ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব। এই ৰিক্ৰুইটমেণ্টৰ টেষ্টৰ কোনো ডেট মেনশ্যন কৰা নাই। এইটো এটা টেষ্ট হ'ব, তাৰপিছত এই পষ্ট গ্ৰেজুৱেশ্যন আৰু গ্ৰেজুৱেশ্যন টিচাৰসকলক নিযুক্তি দিয়া হ'ব। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল, এইখিনি ইনফৰ্মেশ্যন দিয়াৰ কাৰণে আছিল।